25,000 টকা নতুনকৈ উদ্যমিতা, মিঠাতেল, 10,000 অৰুণোদয়। নমস্কাৰ, এই মুহূৰ্তত অসমবাসী ৰাইজক দিবলৈ লৈছোঁ আজিৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ, কিয়নো হিমন্ত বিশ্ব শৰ্মা 2.0 আহি আছে। হয়, কেইবাটাও আঁচনি ঘোষণা কৰিছে। অৰুণোদয় আঁচনিৰ 3,000 টকা, লগতে গোটৰ মহিলাৰ 25,000 টকা, PM কিষাণ আঁচনিৰ 23 নং কিস্তিৰ টকা, চৰকাৰী ঘৰৰ টকা সবিশেষ জানিব পাৰিব। এতিয়া মুখ্যমন্ত্ৰীৰ মন্তব্য শুনাবলৈ যত্ন কৰিছোঁ। মন্তব্য অৰুণোদয়টো লাগিব 3,000, বাকীটো মহিলাই নাই ল'বৰ কাৰণে। এতিয়া কি কৰিম? এটা কৰিম, যাৰ ৰেচন কাৰ্ডত শহুৰেক আৰু বোৱাৰীয়েকৰ দুয়োটাই নাম থকাৰ কাৰণে এটা অৰুণোদয় পাই আছে, হয়নে নহয়? বোৱাৰীয়েক আৰু শাহুৱেকৰ মাজত অলপ লাগি আছে যে এটাহে পালোঁ, হয়নে নহয়? এইবাৰ ৰেচন কাৰ্ডখন আপোনালোকক আমি ভাঙি দিম, হ'ব? এই বাইদেউ সেইকাৰণে পোৱা নাছিল। ৰেচন কাৰ্ডখন ভাঙি দিম ডাঙৰ পৰিয়াল হ'লে। তাৰ পিছত আৰু এটা মই কাম মনত ভাবি আছোঁ, আমাৰতো বোৱাৰীবিলাকো আহিব, ল'ৰাবিলাকেতো বিয়া পাতিব, হয়নে নহয়? সেইকাৰণে মৰিয়নিৰ কোনোবা ল'ৰাই বিয়া কৰালেই মামাৰ পৰা এটা অৰুণোদয় বোৱাৰীক গিফ্ট। ভাল হ'বনে বেয়া হ'ব? লগতে মই আৰু এটা কাম কৰিবলৈ চেষ্টা কৰিম, বহাগ বিহুৰ আগত আৰু দুৰ্গা পূজাৰ আগত এটা গেছৰ চিলিণ্ডাৰ আপোনালোকক বিনা পইচাত। কিয়? বিহুত ঘৰত মানুহ আহে, পিঠা পনা বনাব লাগে, গেছ বেছি খৰচ হয়। আকৌ পূজাতো গেছৰ খৰচ বেছি হয়। সেইকাৰণে এটা গেছ বিহুৰ আগত এপ্ৰিল মাহত, এটা গেছ অক্টোবৰ মাহত আপোনালোকক আমি বিনামূলীয়াকৈ দিম। আজি 2 লাখ চাকৰিৰ পৰা ল'ৰা ছোৱালীক পঢ়ুৱালৈ 25,000 টকা নতুনকৈ উদ্যমিতা, মিঠাতেল, 10,000 অৰুণোদয়, আৰু আমি অৰুণোদয় নোপোৱাসকলৰ বাবে নতুনকৈ 10,000 অৰুণোদয়। বাগিচাৰ মানুহৰ মাটি নাছিল, আমি মাটিৰ পট্টা দি আৰম্ভ কৰিছোঁ। অকল পট্টাই নহয়, লগত এটা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিম। আৰু গাঁৱতো যাৰ ঘৰ পোৱা নাই তেওঁলোকৰ কাৰণেও আমি 15 লাখ নতুন